হিমন্ত বিশ্ব শৰ্মা নিজে এজন চোৰ, ঠিক একেদৰে তেওঁৰ সেই চোৰৰ প্ৰকৃতি নেৰি পেলাই ৰাতি চোৰৰ নিচিনাকৈ অন্ধকাৰৰ সুযোগ লৈ পেলাই দীঘলী পুখুৰী গছ গছজোপা কাটি দিলে। আৰু আপোনালোক সকলোৱে জানে যে তেওঁ অতি মুখ চহকী এজন মুখ্যমন্ত্ৰী। তেওঁ তাৰপিছত কৈছিল যে আমি স্থানান্তৰ কৰিম গছৰ। আৰু আজি সংবাদ মাধ্যমত কি প্ৰকাশ পাইছে যে হস্তান্তৰ কৰা, স্থানান্তৰ কৰা দীঘলী পুখুৰী গছৰ এজোপা গছো বাচি নাথাকিল। তাৰ কাৰণে আমি SFI প্ৰতিবাদ কৰিছিলোঁ। উল্লেখযোগ্য কথাটো হৈছে প্ৰাণৰ শিল্পী আমাৰ জুবিন গাৰ্গো সেই প্ৰতিবাদত আছিল। তেওঁ তাত প্ৰতিবাদত থাকি দীঘলী পুখুৰী গছ কেইজোপা কটাৰ বিৰোধিতা কৰিছিল। আৰু তথ্যই কি কয় যে চৰকাৰখনৰ দিনত 2016 চনৰ পৰা এতিয়ালৈকে 1,06,896 জোপা গছ এইখন অসমত কটা হৈছে। আমি এতিয়া স্পষ্ট আমাৰ মতটো আমি ক'ব বিচাৰিছোঁ যে আমি উন্নয়নৰ বিৰোধী নহয়, আমি কোনো ধৰণৰ উন্নয়নৰ প্ৰকল্পৰ বিৰোধী নহয়। কিন্তু সেই উন্নয়ন কাৰ বাবে? কেৱল মাত্ৰ 1% কাৰণে সেই উন্নয়ন নেকি? কেৱল মাত্ৰ আদানী, আম্বানী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ কাৰণে সেই উন্নয়ন নেকি? সেই উন্নয়নত আমাৰ দৰে সাধাৰণ জনসাধাৰণ আছেনে নাই? আৰু দ্বিতীয় কথাটো হৈছে যে আমি বহনক্ষম উন্নয়নৰ কথা কওঁ। আমি বহনক্ষম উন্নয়নৰ কথা কৈছিলোঁ, আমি সুপৰিকল্পিত নগৰ উন্নয়নৰ কথা কৈছিলোঁ। আৰু যেতিয়া গছ গছনি তহিলং কৰিছিল তেতিয়া জুবিন গাৰ্গ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কি কৈছিল? যে গছ নাকাটিবা, নেপায়। হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আস্ফালন কি কৰে যে আমি জুবিন গাৰ্গক ভাল পাওঁ, কিন্তু জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা যি পথ, গছ নাকাটিবা, নেপায়, সেই পথত তেওঁ কেতিয়াও অগ্ৰসৰ হ'ব নিবিচাৰে। গতিকে কেৱল মাত্ৰ আস্ফালন কৰিলে নহ'ব, যদি বুকুত সাহস আছে জুবিন গাৰ্গ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা পথৰ সাৰথি হওক, তেতিয়া গম পাম যে হিমন্ত বিশ্ব শৰ্মাও জুবিন গাৰ্গক ভাল পায় প্ৰকৃতাৰ্থত। এইখিনি আছিল দীঘলী পুখুৰীৰ ফ্লাইঅভাৰক লৈ পেলাই কথাখিনি আৰু আমাৰ SFI আমি কি কৰিছিলোঁ। তাৰপিছত কালি আমি গণেশগুৰি ছবিখনৰ কথালৈ আহোঁ। হিমন্ত বিশ্ব শৰ্মাই কালি গণেশগুৰি ছবিখনৰ কথাও বহুত কথা কৈছে। প্ৰথম কথাটো হিমন্ত বিশ্ব শৰ্মাই কি ক'লে যে এইখন বোলে জুবিন গাৰ্গৰ নিচিনা ফটো লগা নাছিল বা জুবিন গাৰ্গৰ ছবি হোৱা নাছিল আৰু চৰকাৰে মুচিব বিচৰা নাছিল, চৰকাৰে সেই ছবিখন মুচিব বিচৰা নাছিল। এই কথাখিনি ক্লেৰিফাই কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক ইমান দিন কিয় লাগি গ'ল? প্ৰথম। দ্বিতীয়, যেতিয়া ছবিখন মুচা হৈছিল তেতিয়া চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ অংকন কৰিবৰ কাৰণে যেতিয়া গণেশগুৰি আহিছিল তেতিয়া প্ৰশাসনে তেওঁক লৈ গৈছিল আৰু প্ৰশাসনে কৈছিল যে 3 জুলাইৰ পিছত অংকন কৰিবা। এই দুটা কথাৰ পৰা এইটো কথা স্পষ্ট হৈ পৰে যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে উদ্দেশ্য প্ৰণোদিতভাৱে গণেশগুৰিৰ পৰা জুবিন গাৰ্গৰ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিখন মুচি দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। কাৰণ ভয় কিয়? কাৰণ জুবিন গাৰ্গে যাক ভাল পায়, এতিয়া কৈছে যে জুবিন গাৰ্গক টুপি পিন্ধাই দিয়া হয়। আৰে জুবিন গাৰ্গে নিজেই সেই টুপিটো পিন্ধে আৰু জুবিন গাৰ্গে নিজে সেই টুপিটো পিন্ধি পেলাই তেওঁ ভাল পোৱা 3জন ব্যক্তিৰ অন্যতম চে গুয়েভাৰাৰ তেওঁৰ যি সংগ্ৰাম, তেওঁৰ যি সমাজবাদৰ কথা বতৰা, তাৰ লগত তেওঁ সংযোগ স্থাপন কৰে। জুবিন গাৰ্গক আমি টুপি পিন্ধোৱা নাই, জুবিন গাৰ্গক আমি সমাজবাদী সজোৱা নাই, জুবিন গাৰ্গক আমি কমিউনিষ্ট বুলি কোৱা নাই। স্বয়ং প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নিজেই স্বঘোষণা কৰি থৈ গৈছিল চে গুয়েভাৰাক ভাল পাওঁ বুলি, সমাজবাদৰ কথা কৈছিল, অসমত এতিয়া লাল চালামৰ সময় আহিছে বুলি কৈ গৈছিল, সেয়া স্বয়ং জুবিন গাৰ্গে কৈছিল। তাৰপিছত তেওঁ গৰিমা গাৰ্গৰ স্বীকৃতিৰ কথা ক'লে, আমাৰ গৰিমা বৰ স্বীকৃতি লাগিব। আপোনালোকে যদি ফেচবুকত চাই সেই ছবিখন মুচি পেলোৱাৰ পিছত খুদ গৰিমা বয়ে নিজে ফেচবুকত মৰ্মান্তিক হৈ পেলাই, অতি হৃদয় বিদাৰক কথা, গৰিমা বয়ে নিজে ফেচবুকত লিখিছিল যে জুবিন গাৰ্গৰ ছবিখনে গুৱাহাটীৰ চহৰখন ইমান কদৰ্য কৰিছেনে, সেইবুলি তেওঁ নিজে মৰ্মান্তিক হৈ, এটা হৃদয় বিদাৰক ঘটনা। গতিকে তেতিয়াই গৰিমা বয়ে স্বীকৃতি প্ৰদান কৰি থৈ গৈছিল। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা কোন হয় তেওঁ আকৌ সেই কথা ক'বলৈ, দোহৰাবলৈ। তাৰপিছত তেওঁ কৈছে যে পুলিচ প্ৰশাসনৰ কথা কৈছে। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক আটক কৰি পেলাই, মানে লৈ গৈ পেলাই পুলিচে বোলে কৈছে তুমি অকণমান ৰৈ দিয়া, আমি ভাল আৰ্টিষ্টৰ দৰে ছবি অঁকাম। এতিয়া যিদৰে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এণ্টায়াৰ পলিটিকেল ছায়েন্সৰ ওপৰত ডিগ্ৰী আছে, ঠিক তেনেদৰে আমাৰ মুখ্যমন্ত্ৰীগৰাকীও কিবা এণ্টায়াৰ কিবা আৰ্টৰ ওপৰত কিবা ডিগ্ৰী আছে নে ডিপ্ল'মা আছে আমি নাজানো, কিন্তু হিমন্ত বিশ্ব শৰ্মাই হাতত ছবি আঁকিব জানে নে নাজানে, তেওঁ কোন নিৰ্ধাৰণ কৰিবলৈ যে তেওঁ ভাল আৰ্টিষ্ট কোন হয়, বেয়া আৰ্টিষ্ট কোন হয়, তেওঁ কোন? আৰু পুলিচ প্ৰশাসনক লগাইছে বোলে, পুলিচ প্ৰশাসনে কৈছে আমি ভাল আৰ্টিষ্টক লগাম। ঘটনা কি ঘটি আছে
যোৱা 10টা বছৰত 2 লাখতকৈ অধিক নাৰীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে। পুলিচ প্ৰশাসনে সেইবিলাক বিষয়ত মনোযোগ দিব লাগে নে ভাল আৰ্টিষ্ট কোন বেয়া আৰ্টিষ্ট কোন সেয়া নিৰ্ধাৰণ কৰিব লাগে? সংবিধানে দিছে নেকি হিমন্ত বিশ্ব শৰ্মাক অধিকাৰ? সংবিধানে দিছে নেকি পুলিচ প্ৰশাসনক অধিকাৰ ভাল আৰ্টিষ্ট কোন হ'ব বেয়া আৰ্টিষ্ট কোন হ'ব? আৰু তাৰপিছত এই যে চিন্তাবিলাক আহে হিমন্ত বিশ্ব শৰ্মাৰ, এইটো আচলতে এটা উৰ্বৰ মস্তিষ্কৰ আসলে যুগান্তকাৰী আৱিষ্কাৰ হিমন্ত বিশ্ব শৰ্মাই যে পুলিচ প্ৰশাসনে এটা নিৰ্ধাৰণ কৰিব ভাল আৰ্টিষ্ট কোন বেয়া আৰ্টিষ্ট কোন, ইয়াৰ ওপৰত আচলতে এখন গৱেষণা হ'ব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই নিজেও কৈছে যে তেওঁ ৰং বোলাব। যিখন হাতেৰে, হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে, যিখন হাতেৰে আমাৰ সাধাৰণ দৰিদ্ৰ কৃষক শ্ৰমিকক উচ্ছেদ কৰি পেলাই যিখন হাত তেজৰে ৰাঙলী হৈ আছে, সাধাৰণ ঘৰৰ পইচা মাৰি পেলাই যিখন হাতেৰে পইচা মাৰিছে হিমন্ত বিশ্ব শৰ্মাই, সেই হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে যদি তুলিকা তেওঁ ধৰে তেতিয়াহ'লে সেয়া আৰ্টৰ প্ৰতি অপমান, সেয়া চিত্ৰশিল্পৰ প্ৰতি অপমান। গতিকে তেওঁ নধৰাই ভাল তুলিকা হাতত লোৱাটো। তাৰপিছত তেওঁ কি কৈছে? তেওঁ কৈছে যে এতিয়াতো এনেকুৱা হৈ গৈছে যে আমি জীৱন্ত অৱস্থাত যাক ভাল পাইছিলোঁ, জুবিন গাৰ্গক যোনে ভাল পাইছে তেওঁলোকক এতিয়া বেয়া পোৱাৰ নিচিনা এটা পৰিৱেশ ৰচনা কৰা হৈছে। কিমান ভাল পায় প্ৰমাণ কি হৈছে? বিধানসভাত বিমল বৰাই কি ক'লে? মন্ত্ৰী বিমল বৰাই বিধানসভাত তথ্য দাঙি ধৰিছে যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে কেৱল মাত্ৰ 30% কাম এতিয়ালৈকে সম্পন্ন হৈছে। কিমান হ'ল? অক্টোবৰ মাহ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাইত ভৰি দিছোঁ। আৰু এই গোটেই মাহকেইটাত কিমান কাম সমাপ্ত হ'ল? 30%। আৰু কি কাম হৈছে 30%? পকী চাৰিসীমা নিৰ্মাণৰ 30% কাম সম্পন্ন হৈছে। এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ প্ৰতি, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা চেনেহ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা। তাৰপিছত এতিয়া SFI কথালৈ আহিছোঁ। আমাৰ হিমন্ত বিশ্ব শৰ্মাই SPDC-ক কৈছে বোলে এতিয়া আৰু SFI উৰণ সেতুত ছবি অংকন কৰিব নোৱাৰে। দে উইল বি এৰেষ্টেড, আমাক এৰেষ্ট কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন? ৰিণিকী ভূঞাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন? কোনে অধিকাৰ দিছে আমি তাত ছবি অংকন কৰাৰ অধিকাৰ SFI আছে আৰু অংকন কৰি যাব? হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয়, ৰিণিকী ভূঞাৰ ব্যক্তিগত সম্পত্তি নহয়, ইয়াৰ ৰাজহুৱা সম্পদ, আৰু ৰাজহুৱা সম্পদত সকলোৰে অধিকাৰ আছে। আৰু মই কৈছোঁ অকল SFI কিয়, সকলো বিভিন্ন দল সংগঠনে ছবি আঁকক, RSS আহক, RSS আহি পেলাই ছবি আঁকক, কিন্তু জুবিন গাৰ্গৰ ছবি আঁকাৰ সমান্তৰালভাৱে RSS এইটোও লিখক যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, তেতিয়া মানিম। RSSও আহক, আমিতো আমন্ত্ৰণ জনাইছোঁ, আমি শিল্পৰ স্বাধীনতাক লৈ SFI সক্ৰিয়, যে কোনো দল মত ৰাজনৈতিক আদৰ্শ নিৰ্বিশেষে সকলোৰে অধিকাৰ থাকিব লাগে ছবি অংকন কৰাৰ। গতিকে RSSও আঁকক, খালি জুবিন গাৰ্গৰ সেই প্ৰকৃত আদৰ্শটো তুলিও ধৰক। তাৰপিছত ছবি অঁকাৰ স্বাধীনতা, দেশৰ আইন কানুনৰ ঊৰ্ধত নেকি হিমন্ত বিশ্ব শৰ্মা যে তেওঁ ছবি অঁকাৰ বিৰোধিতা কৰিব? এনেকুৱা লাগি আছে যে মুখ্যমন্ত্ৰীৰ আসনখনত তেওঁ বহি আছে, কিন্তু বাটৰ যে গুণ্ডাবিলাক, বাটৰ যে মাবালীবিলাক য'ত ত'ত মাৰপিট লাগিবলৈ সাজু হৈ থাকে, তেনেকুৱা ধৰণৰ তেওঁৰ ভাষ্য হিমন্ত বিশ্ব শৰ্মাৰ, এনেকুৱা ধৰণৰ ভাষ্য তেওঁ দিয়ে। বাটৰ গুণ্ডা, বাটৰ মাবালীৰ পৰা তেওঁ কোনো পৃথক নহয়, এনেকুৱাই প্ৰমাণ কৰিছে তেওঁ। তাৰপিছত আৰু আটাইতকৈ মৰ্মান্তিক ঘটনাটো কি যে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি কৈছে? জুবিন গাৰ্গ, বিদ্ৰোহী শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি ল'ব লাগিব। এনেকুৱা দুৰ্দশা, এনেকুৱা অৱস্থালৈ আমি অসমখন এতিয়া গৈছোঁ যে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তি এজনৰ অনুমতি নলওঁ, আমি আঁকিম। তাৰপিছত মোৰ এই গোটেই কথাখিনিৰ অৰ্থটো কি? গোটেই কথাখিনিৰ অৰ্থটো হৈছে যে হিমন্ত বিশ্ব শৰ্মাই আচলতে জুবিন গাৰ্গক কিয় ইমান ভয় কৰে? এই জুবিন সত্তাটোক লৈ পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা ত্ৰাসিত কিয়? কাৰণ জুবিন গাৰ্গে যেতিয়া কয় যে অসমত এতিয়া লাল চালামৰ সময় আহিছে, তেতিয়া চাগে হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখনৰ পৰা হাত জাপ মাৰে। যেতিয়া জুবিন গাৰ্গে কয় নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে যে সমাজবাদী হ, সমাজবাদৰ কথাত যা, তেতিয়া চাগে তেওঁ হুৰাই শ্লিপিং টেবলেট খাই পেলাই শুবলৈ বাধ্য হয়। কিহৰ কাৰণে ভয়? কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ যি জনবিৰোধী নীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি ছাত্ৰ সমাজ বিৰোধী নীতি, মহিলা বিৰোধী নীতি, সেই নীতিক প্ৰত্যাহ্বান জনাই সমাজবাদৰ আদৰ্শই, আৰু জুবিন গাৰ্গে সেই সমাজবাদৰ আদৰ্শ পোষকতা কৰিছিল। সেইকাৰণে চাগে জুবিন সত্তাটোলৈ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ভয়। তাৰপিছত তেওঁ কি কৈছে? তেওঁ লাষ্টৰ একদম বক্তব্যৰ লাষ্টত তেওঁ কৈছে যে এতিয়া অসমখন SFI খাইছে। মোৰ এনেকুৱা লাগে যে হিমন্ত বিশ্ব শৰ্মা, আমাৰ ৰমাকান্ত দেউৰী, মৰিয়নী ৰূপজ্যোতি কুৰ্মী আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা, এওঁলোকৰ মাজত এটা অঘোষিত কম্পিটিশ্যন হৈছে। অঘোষিত কম্পিটিশ্যনটো কি যে কোনে বেছিকৈ জোক মাৰিব পাৰে, কোনে বেছিকৈ কৌতুক কৰিব পাৰে। কোনে দেশ খাইছে? SFI দেশ খাইছে নেকি? SFI অসমখন খাইছে নেকি? কি ৰিপৰ্ট, তথ্যই কি কয়? তথ্যই কয়
যে দেশৰ অষ্টম দৰিদ্ৰ ৰাজ্য হৈছে অসম, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্ব এয়া। শিক্ষাৰ ক্ষেত্ৰত 28খন ৰাজ্যৰ ভিতৰত আমাৰ স্থান হৈছে অসমৰ 26, স্বাস্থ্যৰ ক্ষেত্ৰত 25, অৰ্থনৈতিক উন্নয়নত 23, ক্ষুধা সূচাংকত 22 গ'ল। আৰু আনিছে দেশ খাইছে বুলি কৈছে, আৰু কা আনিছে হিমন্ত বিশ্ব শৰ্মাই, কা আনিছে বিজেপিয়ে। জাতি লৈ গ'ল, অসমখনক খালে আচলতে বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাই। কা আনিছে, জাতি গ'ল, মাটি গ'ল, ভেটি গ'ল, গতিকে অসমখনক আচলতে খাইছে কোনে? তাৰপিছত তেওঁ কিন্তু এটা কথা যে হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান বক্তব্যৰ লগত মই একমত। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সন্ত্ৰাসৰ বিৰুদ্ধে আমি শ্লোগান লিখিব লাগে, সন্ত্ৰাসৰ বিৰুদ্ধে আমি মুখৰিত হ'ব লাগে। নিশ্চয় আমি মুখৰিত হ'ম। আৰু সন্ত্ৰাস ক'ত হৈছে অসমত? যেতিয়া সাধাৰণ দৰিদ্ৰ কৃষক খেতিয়কৰ মাটি উচ্ছেদ কৰি তেওঁলোকৰ ঘৰ বাৰী ভাঙি শূন্য দৰত, এটকা দৰত পুঁজিপতিক মাটি দিয়া হৈছে, আদানী আম্বানীক মাটি বিলাই দিয়া হৈছে, গতাই দিয়া হৈছে। আৰু তাৰপিছত যেতিয়া মানুহৰ গোটেই ঘৰখন নাইকিয়া হৈছে, নিজৰ মাটিৰ পৰা তেওঁলোকক আঁতৰাই পঠিওৱা হৈছে, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস। লাইকা দধিয়াত এডোখৰ মাটিৰ বাবে যেতিয়া কুস্মিতা মোৰাঙে প্ৰতিবাদ কৰে, আৰু প্ৰতিবাদ কৰাৰ সময়তে যেতিয়া গৰ্ভত নিজৰ পুতেক সন্তানটি মৰি যায়, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস। যেতিয়া লাখ লাখ নিবনুৱা, এতিয়াতো তথ্যও ভুল কৰে, এই নিবনুৱা সমস্যাত ভাৰাক্ৰান্ত হৈ যেতিয়া আমাৰ যুৱক যুৱতীসকলে আত্মহত্যা কৰে, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস। যেতিয়া প্ৰশ্ন কাকত ফাদিল হয় আৰু যেতিয়া 20জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হয়, আত্মহনন কৰিবলৈ বাধ্য হয়, সেয়া হৈছে বিজেপি, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস। তেতিয়াহ'লে কেৱল মাত্ৰ গণেশগুৰিতে নহয়, অসমৰ প্ৰত্যেকখন দেৱালে দেৱালে সন্ত্ৰাসৰ বিৰুদ্ধে SFI শ্লোগান লিখিব।